আজি আমি কৰিম বছৰীয়া পৰীক্ষা 2024-25 বৰ্ষৰ পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰবোৰ। 1 নম্বৰ প্ৰথম প্ৰশ্নটো দিছে এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ যোগফল কিমান সমকোণ? আমি জানো যে এটা ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি হয় 180 ডিগ্ৰী আৰু 180 ডিগ্ৰীত থাকে 2 সমকোণ। তেতিয়াহ'লে উত্তৰটো হ'ব 2 সমকোণ। 2 নম্বৰটো কৈছে সূক্ষ্মকোণ কাক বোলে? আমি জানো যে যি কোণৰ মাপ 90 ডিগ্ৰীতকৈ কম হয় তেনে কোণক সূক্ষ্মকোণ বোলে। 3 নম্বৰটো কৈছে 100 ভাগৰ 23 কিলোগ্ৰামত কিমান গ্ৰাম? আমি জানো যে 1 কিলোগ্ৰামত 1000 গ্ৰাম, এতেকে 100 ভাগৰ 23 কিলোগ্ৰামত হ'ব। আমি ঠিক তেনেদৰে আমি অংকটো কৰি যাম। এতিয়া আমি লিখিম যে 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম। 1 কিলোগ্ৰামত থাকে 1000 গ্ৰাম, এতেকে 100 ভাগৰ 23 কিলোগ্ৰামত হ'ব। আমি কি কৰিব লাগিব? এই 100 ভাগৰ 23টো 1000 গ্ৰামৰ লগত কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। তেতিয়া কিমান গ্ৰাম ওলাব? তেতিয়া আমি 100 ভাগৰ 23 ইনটু 1000 গ্ৰাম। এতিয়া পূৰণ কৰিম, কটাকটি কৰিম। ইয়াত এটা শূন্য, ইয়াত এটা শূন্য, ইয়াত এটা শূন্য, ইয়াত এটা শূন্য। ওপৰত থাকিলে 23 আৰু 10, 23 আৰু 10 পূৰণ কৰিলে হ'ব 230 গ্ৰাম। মানে 100 ভাগৰ 23 কিলোগ্ৰামত হ'ব 230 গ্ৰাম। 4 নম্বৰ প্ৰশ্নটো কৈছে 9 ভাগৰ 3 সংখ্যাটোৰ প্ৰতিক্ৰম কি? প্ৰতিক্ৰম মানে এই ভগ্নাংশটো ওলোটাটো হ'ব। মানে 9 ভাগৰ 3 আছে না, ইয়াৰ ওলোটাটো হ'ব 3 ভাগৰ 9। মানে 9 ভাগৰ 3 সংখ্যাটোৰ প্ৰতিক্ৰম হ'ব 3 ভাগৰ 9। 5 নম্বৰটো কৈছে 5.001 আৰু 6.001ৰ পাৰ্থক্য লিখা। আমি জানো যে যিকোনো সংখ্যা পাৰ্থক্য উলিয়াবলৈ হ'লে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব। 6.001ৰ পৰা 5.001 বিয়োগ কৰিলে হ'ব 1। তেতিয়াহ'লে 5.001 আৰু 6.001ৰ পাৰ্থক্য হ'ব 1। 6 নম্বৰটো কৈছে 100 ভাগৰ 7ত কিমান দশাংশ আছে? ইয়াত কৈছে যে 100 ভাগৰ 7ত কিমান দশাংশ আছে, মানে আমি জানো যে 1 দশাংশৰ 10 ভাগৰ 1। তেতিয়াহ'লে 10 ভাগৰ 1 যদি 100 ভাগৰ 7ক হৰণ কৰি দিওঁ, তেতিয়াহ'লে 100 ভাগৰ 7ত কিমান দশাংশ আছে ওলাব। এতিয়া আমি কৰিম। এতিয়া আমি এনেদৰে লিখি ল'ম যে 1 দশাংশ সমান 10 ভাগৰ 1। তেতিয়াহ'লে 100 ভাগৰ 7ত দশাংশ থাকিব, এনেকৈ লিখিম। এতেকে 100 ভাগৰ 7ত দশাংশ থাকিব বা হ'ব কি কৰিব লাগিব? 100 ভাগৰ 7ক হৰণ কৰিব লাগিব কিহে? 10 ভাগৰ 1কে। এতিয়া যদি ইয়াক হৰণ কৰোঁ, যদি আমি এই হৰণ চিনটো পূৰণ কৰি দিওঁ, তেতিয়াহ'লে 10 ভাগৰ 1টো কি হৈ যাব? ওলোটা হৈ যাব। ওলোটা কৰি দিলে হ'ব 10। এতিয়া ইয়াত এটা শূন্য, ইয়াত এটা শূন্য গ'ল। তেতিয়াহ'লে 10এ 7ক যদি হৰণ কৰোঁ কিমান হ'ব? 0.7। এতিয়া আমি দেখিবলৈ পালোঁ যে 100 ভাগৰ 7ত 0.7 দশাংশ। 7 নম্বৰটো কৈছে 6 হেক্টৰ কিমান লিটাৰ? আমি জানো যে 1 হেক্টৰ লিটাৰত থাকে 100 লিটাৰ। তেতিয়াহ'লে 6 হেক্টৰ লিটাৰত থাকিব 6 পূৰণ 100 লিটাৰ। কৰিলে আনচাৰটো ওলাব। আমি কৰিম চোৱা। ইয়াত লিখিম যে 1 হেক্টৰ লিটাৰ সমান 100 লিটাৰ। এতেকে 6 হেক্টৰ লিটাৰ সমান হ'ব 6 পূৰণ 100 লিটাৰ। আৰু 6 100 হ'ব 600 লিটাৰ। মানে 6 হেক্টৰ লিটাৰত থাকে 600 লিটাৰ। 8 নম্বৰটো কৈছে 5 কিলোমিটাৰ 6 চেণ্টিমিটাৰক কিলোমিটাৰত প্ৰকাশ কৰা। এতিয়া এইটো কি কৈছে? 5 কিলোমিটাৰটো কিলোমিটাৰত আছে, ইয়াক কোনো চেঞ্জ কৰাৰ দৰকাৰ নাই। কিন্তু 6 চেণ্টিমিটাৰটোক আমি কিহলৈ নিব লাগিব? কিলোমিটাৰলৈ নি 5 কিলোমিটাৰৰ লগত যদি যোগ কৰি দিওঁ, 5 কিলোমিটাৰ 6 চেণ্টিমিটাৰত কিমান কিলোমিটাৰ থাকে ওলাব। এতিয়া আমি কৰিম 5 কিলোমিটাৰ যোগ আৰু 6 চেণ্টিমিটাৰটোক যদি আমি কিলোমিটাৰলৈ নিওঁ, আমি জানো যে 1 কিলোমিটাৰত থাকে 1 লাখ চেণ্টিমিটাৰ। তেতিয়াহ'লে যদি আমি 6টোক 1 লাখেৰে হৰণ কৰি দিওঁ, তেতিয়াহ'লে এই চেণ্টিমিটাৰটো গুচি যাব কিলোমিটাৰলৈ। এতিয়া 5 কিলোমিটাৰ যোগ আমি যদি 1 লাখে যদি 6ক হৰণ কৰোঁ হ'ব 0.001
5.006 কিলোমিটাৰ আৰু এই দুটা যোগ কৰিলে হ'ব 5.00006 কিলোমিটাৰ মানে 5 কিলোমিটাৰ 6 চেণ্টিমিটাৰক যদি আমি কিলোমিটাৰত প্ৰকাশ কৰিলে হ'ব 5.00006 কিলোমিটাৰ 9 নম্বৰটো কৈছে স্থূলকোণী ত্ৰিভুজ কাক বোলে আমি জানো যে ত্ৰিভুজৰ যিকোনো এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'লে তেনে ত্ৰিভুজক স্থূলকোণী ত্ৰিভুজ বোলে 10 নম্বৰটো কৈছে এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 33 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ বাহুৰ মাপ নিৰ্ণয় কৰা আমি যদি সমবাহু ত্ৰিভুজৰ পৰিসীমাক আমি যদি 3ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে ত্ৰিভুজৰ বাহুৰ মাপ ওলাব এতিয়া আমি কৰিম যে দিয়া আছে সমবাহু ত্ৰিভুজৰ পৰিসীমা 33 চেণ্টিমিটাৰ এতেকে ত্ৰিভুজটোৰ বাহুৰ মাপ হ'ব কি কৰিব লাগিব 33ক যদি আমি 3ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে ত্ৰিভুজৰ বাহুৰ মাপ ওলাব এতিয়া যদি আমি 33ক যদি 3ৰে হৰণ কৰোঁ 11 বাৰ যাব মানে 3×33 তেতিয়াহ'লে ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ ওলালে 11 চেণ্টিমিটাৰ 2 নম্বৰ প্ৰশ্নটোত কৈছে যে খালী ঠাই পূৰ কৰা এটা সৰল কোণৰ মাপ কিমান ডিগ্ৰী হৈ উঠিছে আমি জানো যে এটা সৰল কোণৰ মাপ হ'ল 180 ডিগ্ৰী 2 নম্বৰটো কৈছে 12 বজাত ঘড়ীৰ ঘণ্টা আৰু মিনিটৰ কাঁটা দুডালৰ মাজৰ কোণটোৰ মাপ কিমান ডিগ্ৰী হ'ব আমি জানো যে যদি 12টা বাজি থাকে তেতিয়া ঘড়ীটোত কি হৈছে 12টোত ঘণ্টা কাঁটাৰ আৰু মিনিটৰ কাঁটাৰ দুইডাল কি হৈ থাকে ওপৰা ওপৰি হৈ থাকে তেতিয়া যদি ঘড়ী কাঁটা দুইডালে ইডালৰ সিডালৰ ওপৰত ওপৰা ওপৰি হৈ থাকে তেতিয়াহ'লে 0 ডিগ্ৰী মাপ কৰিব মানে 12 বজাত ঘড়ী ঘণ্টা আৰু মিনিটৰ কাঁটা দুডালৰ মাজৰ কোণটোৰ মাপ হ'ব 0 ডিগ্ৰী 3 নম্বৰটো কৈছে যে 2 সমষ্টিৰ 4 ভাগৰ একক যদি 4 সমষ্টিৰ 2 ভাগৰ একে হৰণ কৰে কিমান হ'ব সুধিছে আমি ইয়াত হৰণ কৰিম এইটো এতিয়া মিশ্ৰ ভগ্নাংশত আছে অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম 4 × 8 একে 9 হৰণ 2 4 × 8 একে 9 এতিয়া 4 ভাগৰ 9 এতিয়া এই হৰণ চিনটো যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে তাৰ পাছৰ ভগ্নাংশটো কি হৈ যাব ওলোটা হৈ যাব মানে 9 ভাগৰ 2 হৈ যাব ইয়াক কটাকটি কৰিলে এই 9টোৱে 9টা কটাকটি যাব এই 2টোৱে 2টোক এবাৰ যাব আৰু 2য়ে 4ক যাব দুবাৰ মানে 2 ভাগৰ 1 এতিয়া কি হৈছে এতিয়া যদি আমি চাওঁ 2 সমষ্টিৰ 4 ভাগৰ একক যদি 4 সমষ্টিৰ 2 ভাগৰ একে হৰণ কৰোঁ তেতিয়াহ'লে একেবাৰ যাব 2 ভাগৰ এবাৰ তেতিয়াহ'লে ইয়াত আমি লিখিব পাৰোঁ 2 ভাগৰ 1 এতিয়া 4 নম্বৰটো কৈছে 9.0009ক যদি 1000 হৰণ কৰি কিমান হ'ব 9.0009ক যদি 1000 হৰণ কৰোঁ তেতিয়া ইয়াৰ মান হ'ব 0.009009 5 নম্বৰটো কৈছে 1 কিলোগ্ৰামত কিমান কুইণ্টেল আমি জানো যে 100 কিলোগ্ৰামে 1 কুইণ্টেল যদি আমি এই 100টোৱে 1টোক যদি হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি গম পাম যে 1 কিলোগ্ৰামত কিমান কুইণ্টেল এতিয়া আমি লিখিব পাৰোঁ 100 কিলোগ্ৰাম সমান 1 কুইণ্টেল এতেকে 1 কিলোগ্ৰাম সমান 1/100 কি হ'ব কুইণ্টল হৈ যাব এতিয়া যদি একক যদি 100ৰে হৰণ কৰোঁ 0.01 কুইণ্টল হ'ব মানে 1 কিলোগ্ৰাম 0.01 কুইণ্টল ইয়াত আমি লিখিব পাৰিম 0.01 6 নম্বৰটো কৈছে 7 মিটাৰত কিমান ডেকামিটাৰ আমি এটা কথা জানো যে 1 মিটাৰত থাকে 1/10 ডেকামিটাৰ তেতিয়াহ'লে 7 মিটাৰত হ'ব কি কৰিব লাগিব 1/10ৰ লগত যদি 7টো আমি যদি পূৰণ কৰি দিওঁ কিমান ডেকামিটাৰ হয় ওলাব ধ্বনি দিম আৰু শেষত লিখিম ডেকামিটাৰ এতিয়া ইয়াক যদি কৰোঁ 1 7 × 7 হ'ব তলত থাকিব 10 ডেকামিটাৰ এতিয়া 10ে যদি 7ক হৰণ কৰোঁ কিমান হ'ব 0.7 ডেকামিটাৰ
মানে 7 মিটাৰত থাকিব 0.7 ডেকামিটাৰ। ইয়াত লিখিম 0.7 ডেকামিটাৰ। 7 নম্বৰটো কৈছে বিষমবাহু ত্ৰিভুজৰ তিনিওটা বাহুৰ মাপ সমান নে অসমান। আমি জানো যে বিষমবাহু ত্ৰিভুজৰ তিনিডাল বাহুৰ মাপ হ'ব অসমান, মানে সমান নহয়। 8 নম্বৰটো কৈছে এটা ত্ৰিভুজৰ অতি বেছি কিমানটা স্থূলকোণ থাকিব পাৰে। আমি জানো যে এটা ত্ৰিভুজৰ অতি বেছি এটা স্থূলকোণ থাকিব পাৰে। 9 নম্বৰটো কৈছে 1000 চেণ্টিয়াৰত কিমান আৰ। আমি জানো যে 1000 চেণ্টিয়াৰ সমান 10 আৰ। আৰু 10 নম্বৰটো কৈছে 13 মিটাৰ আৰু 13 মিটাৰ পূৰণ কৰিলে কিমান হ'ব। আমি জানো যে 13 গুণ হ'ব 169 আৰু মিটাৰ দুটা পূৰণ কৰিলে হ'ব বৰ্গ মিটাৰ। 3 নম্বৰটো কৈছে সত্য নে অসত্য লিখা। 1 নম্বৰটো কৈছে ত্ৰিভুজৰ এটা কোণৰ মাপ আন দুটা কোণৰ মাপৰ যোগফলতকৈ সৰু। এইটো হয় সত্য। 2 নম্বৰটো কৈছে এটা সূক্ষ্মকোণী ত্ৰিভুজত কেৱল দুটা সূক্ষ্মকোণ থাকে। এইটো হয় অসত্য, কাৰণ সূক্ষ্মকোণী ত্ৰিভুজৰ গোটেইকেইটা কোণ কি হয়, সূক্ষ্মকোণ হয়। এইটো লিখিম অসত্য। 3 নম্বৰটো কৈছে উত্তৰ আৰু পশ্চিম দিশৰ মাজৰ কোণটো 180 ডিগ্ৰী। উত্তৰটো এইফালে থাকিব ওপৰৰ ফালে, আৰু কি আছে পশ্চিমটো বাওঁফালে থাকিব। তেতিয়াহ'লে এই কোণৰ মাপ হয় 90 ডিগ্ৰী। ইয়াত 180 ডিগ্ৰী দিছে, তেতিয়াহ'লে এইটো হ'ব অসত্য। 4 নম্বৰটো দিছে আয়তৰ প্ৰতিটো কোণ সমান নহয় বুলি কৈছে। আমি জানো যে আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হয়, আৰু গোটেইকেইটা কোণ সমান হয়, তেতিয়াহ'লে সমান নহয় কৈছে নহয়, তেতিয়াহ'লে এইটো হ'ব অসত্য। 5 নম্বৰটো কৈছে a/b প্ৰতিক্ৰমটো b/a। সত্য, কাৰণ a/b-টো যদি উল্টা কৰি দিওঁ b/a হ'ব, তেতিয়াহ'লে এইটো হ'ব সত্য। 6 নম্বৰটো কৈছে 201.092 সংখ্যাটোৰ একৰ স্থান মান হ'ব 1000। নহয়, দশমিকৰ আগত থকাটো সদায় একক হয়। একক মানে হয় সদায় 1, তেতিয়াহ'লে একৰ স্থান মান হ'ব লাগিছিলে 1000 নহয়, এইটো হ'ব অসত্য। 7 নম্বৰটো কৈছে 7034.808 ইনটু 1000 কৰিলে এইটো হ'ব বুলি কৈছে। এইটো হ'ব নোৱাৰে, কাৰণ কি হৈছে যদি 1000 পূৰণ কৰোঁ দশমিকটো 3টা পাছলৈ গুচি যাব আৰু সংখ্যাটো একেই থাকিব, কিন্তু ইয়াত কি আছে 3488 হৈ গ'ল, ইয়াত আছে 34808 আছে, এইটো তেতিয়াহ'লে অসত্য হ'ব। 8 নম্বৰ দিছে 3 কিলোগ্ৰাম 903 চেণ্টিগ্ৰামত 3900.03 গ্ৰাম, এইটো হ'ব সত্য। 9 নম্বৰটো কৈছে সমতলীয় আকৃতিবোৰে সমতলৰ যিমান পৰিমাণ ঠাই আগুৰি থাকে তাকে উক্ত আকৃতিটোৰ পৰিসীমা বোলে। অসত্য, কাৰণ ইয়াক কালি বোলে, এইটো পৰিসীমা দিছে নহয়, এইটো হ'ব অসত্য। 10 নম্বৰটো কৈছে 10,000 বৰ্গমিটাৰ 1 হেক্টৰ, তেতিয়াহ'লে এইটো সত্য হয়। 1 হেক্টৰ সমান 10,000 বৰ্গমিটাৰ হয়। 4 নম্বৰ প্ৰশ্নটো কৈছে যে 73 ডিগ্ৰী 54 ডিগ্ৰী আৰু 53 ডিগ্ৰী কোণ তিনিটাৰে এটা ত্ৰিভুজ গঠন কৰিব পাৰে নে নোৱাৰি পৰীক্ষা কৰা। আমি জানো যে ত্ৰিভুজৰ তিনি কোণৰ মাপ হয় 180 ডিগ্ৰী। এই তিনিটা কোণৰ মাপৰ যোগফল যদি 180 ডিগ্ৰী হয়, তেতিয়াহ'লে ত্ৰিভুজ গঠন কৰিব পাৰিব, আৰু যদি 180 ডিগ্ৰী নহয় তেতিয়াহ'লে গঠন কৰিব নোৱাৰে। আমি এতিয়া কৰি চাম চোৱা। 73 ডিগ্ৰী যোগ 54 ডিগ্ৰী যোগ 53 ডিগ্ৰী। এতিয়া এইকেইটা যদি আমি গোটেইকেইটা যোগ কৰোঁ 180 ডিগ্ৰী ওলায়। 180 ডিগ্ৰী ওলালে তেতিয়াহ'লে ত্ৰিভুজ গঠন কৰিব পাৰিব। এনেকৈ লিখি থ'ব পাৰিম যে এতেকে ত্ৰিভুজ গঠন কৰিব পাৰিব। 5 নম্বৰটো কৈছে যে 18টা চকলেটৰ দাম 20 সমষ্টি 7 ভাগৰ 4 টকা হ'লে এটা চকলেটৰ দাম কিমান। আমি যদি 20 সমষ্টি 7 ভাগৰ 4 টকাক 18টা চকলেটে হৰণ কৰি দিওঁ, তেতিয়াহ'লে এটা চকলেটৰ দাম ওলাব। আমি লিখি লৈছোঁ যে দিয়া আছে 18টা চকলেটৰ দাম 20 সমষ্টি 7 ভাগৰ 4 টকা। এতিয়া অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাওঁ, তেতিয়া হ'ব 7 20 140, 140ৰ লগত 4 যোগ কৰিলে হ'ব 144, মানে 7 ভাগৰ 144 টকা হ'ব যদি আমি 20 সমষ্টি 7 ভাগৰ 4 ভগাওঁ। এতিয়া 18টা চকলেটৰ দাম ওলালে 7 ভাগৰ 144 টকা। এতিয়া লিখিব পাৰিম যে এতেকে এটা চকলেটৰ
দাম হ'ব কি কৰিব লাগিব 7 ভাগৰ 144ক হৰণ কৰিব লাগিব আমি 18। এই হৰণ চিনটো যদি পূৰণ কৰি দিওঁ 18টো ওলোটা হৈ যাব, তেতিয়া হ'ব 1/18। এতিয়া এই 18 144ক যাব 8 বাৰ, তেতিয়াহ'লে থাকিব 7 ভাগৰ 8, মানে এটা চকলেটৰ দাম হ'ব 7 ভাগৰ 8 টকা। বা ইয়াক যদি আমি মিশ্ৰ ভগ্নাংশত লিখোঁ তেতিয়া হ'ব 1 সমষ্টি 7 ভাগৰ 1 টকা।